মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভালে আছা? নিশ্চয় ভালে আছা। যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'টো চাই ল'বা। মই আজি আকৌ নতুন এটা ভিডিঅ' লৈ তোমালোকৰ আগত আহিছোঁ। গতিকে আহা, বেছি সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি পঢ়িম স্বদেশী আন্দোলনৰ যিটো দ্বিতীয় ফলাফল আছিল সেইটো, আৰু সেইটো হ'ল জাতীয় শিক্ষা। এই জাতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত স্বদেশী আন্দোলনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। যেতিয়া স্বদেশী আন্দোলন আৰম্ভ হৈছিল, আমি অলৰেডি গম পাইছোঁ যে বিদেশী স্কুল অৰ্থাৎ ব্ৰিটিছে স্থাপন কৰা স্কুলবিলাক মানুহে বাদ দিয়া আৰম্ভ কৰিছিল, বয়কট কৰা আৰম্ভ কৰিছিল। আৰু যেতিয়া বয়কটৰ পৰিমাণটো ইমানেই বৃদ্ধি পাইছিল, সেই সময়ৰ কিছুমান নেতা সিহঁতে বুজি পাইছিল যে এতিয়া যদি এনেকুৱাকৈ যদি ষ্টুডেণ্টবিলাকে স্কুল বাদ দিয়ে, তেতিয়াহ'লে এই ষ্টুডেণ্টখিনি পৰৱৰ্তী সময়ত সিহঁতে জীৱনত উন্নতি লাভ কৰিব নোৱাৰিব। আৰু সেইকাৰণে আমাৰ সেই নেতাখিনিয়ে কিছুমান শিক্ষানুষ্ঠান গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিছিল। স্বদেশী আন্দোলনত যেতিয়া দেখিছিল যে বহুতো ছাত্ৰ ছাত্ৰীয়ে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰি আছে, তেতিয়া সেই সময়ৰ শিক্ষা সচিব R.W. কাৰ্লাইল তেখেতে এটা চাৰ্কুলাৰ জাৰি কৰিছিল যে কোনো ছাত্ৰ ছাত্ৰীয়ে স্বদেশী আন্দোলনত ভাগ ল'ব নোৱাৰিব, আন্দোলন কৰিব নোৱাৰিব। আৰু এইটো কাৰ্লাইল চাৰ্কুলাৰ বুলি জনা যায়। এইটো চাৰ্কুলাৰটো জাৰি কৰিছিল 10 অক্টোবৰ 1905, কিতাপত আছে, তোমালোকে চাই ল'বা। আৰু ইয়াতে কোৱা হৈছিল যে কোনো ছাত্ৰ ছাত্ৰীয়ে আন্দোলনমুখী হ'ব নোৱাৰিব। আৰু ইয়াৰ প্ৰতিবাদ আৰু বেছিকৈ ষ্টুডেণ্টবিলাকে স্কুল বা কলেজ সিহঁতে ত্যাগ কৰিছিল। আৰু তেতিয়া লগে লগে ৰবীন্দ্ৰনাথ ঠাকুৰে এটা সভা অনুষ্ঠিত কৰিছিল, পটল ডাঙা বুলি নামৰ ঠাইত এটা সভা অনুষ্ঠিত কৰিছিল। আৰু তাতে এণ্টি চাৰ্কুলাৰ ছ'চাইটি এটা গঠন কৰিছিল যে আমি চাৰ্কুলাৰটো নামানো, কাৰ্লাইল চাৰ্কুলাৰটো আমি নামানো। সেই সময়ৰ নেতাসমূহৰ ভিতৰত বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল, এইবিলাক নেতাই ছাত্ৰ ছাত্ৰীসকলক আৰু বেছি উৎসাহিত কৰিছিল যে তোমালোকে ব্ৰিটিছৰ স্কুলটো বাদ দিয়া। ইভেন দি ডন যিটো পত্ৰিকা আছিল, সেই পত্ৰিকাৰ মুখপাত্ৰ সতীশ চন্দ্ৰ মুখাৰ্জী তেওঁ কৈছিল যে যিটো কলকাতা বিশ্ববিদ্যালয় আছিল সেইটো হ'ল এটা গোলামখানা। তাৰমানে যিখিনি মানুহে তাতে পঢ়িব যায় সিহঁতে ব্ৰিটিছৰ গোলাম। গতিকে গোলামখানা ত্যাগ কৰিব লাগে আৰু ওলাই আহিব লাগে। আৰু লগে লগে হাজাৰ হাজাৰ ষ্টুডেণ্টে সঁহাৰি দিছিল আৰু এই আন্দোলনটো সফল কৰি তুলিবলৈ সক্ষম হৈছিল। আৰু এটা কাৰ্জনৰ যিটো ইউনিভাৰ্চিটি আইন আছিল, সেই আইনটো ছাত্ৰ ছাত্ৰীসকলে বৰ্জন কৰিছিল যে আমি কোনো ধৰণৰ আইন নামানো। এনেকুৱাকৈ যেতিয়া ওলাই অহাৰ সংখ্যাটো বেছি হ'ল, তেতিয়া প্ৰথম জাতীয় বিদ্যালয়, বংগ জাতীয় বিদ্যালয়, সেইটো স্থাপন হৈছিল 6 আগষ্ট 1905 চনত। অ'কে। আৰু তাৰপিছত 8 নৱেম্বৰ 1905 চনত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হৈছিল। যেতিয়া লাহে লাহে চৰকাৰী স্কুল ত্যাগ কৰাৰ ষ্টুডেণ্টৰ পৰিমাণ আৰু বৃদ্ধি পাইছিল, তেতিয়া ৰাসবিহাৰী বসু আৰু তেনেকুৱা নেতৃত্বই এটা কাউন্সিল ফৰ্ম কৰিছিল যে আমাৰ স্কুলৰ পৰিমাণ বহুত বেছি হৈ গ'ল, গতিকে এটা বৰ্ড গঠন কৰিব লাগে, যিটো বৰ্ডে নেকি পৰীক্ষা পাতি পৰিচালিত কৰিব। আৰু সেইকাৰণে এটা বৰ্ড গঠন কৰিছিল। সেই বৰ্ডটোৰ নাম হ'ল জাতীয় শিক্ষা পৰিষদ। এইটো গঠন কৰিছিল 11 মাৰ্চ 1906 চনত। আৰু বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰিছিল, যাৰ প্ৰিন্সিপাল আছিল অৰবিন্দ ঘোষ। আৰু পৰৱৰ্তী সময়ত সেই বংগ জাতীয় মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নত কৰিছিল। এতিয়া তলত আৰু এটা পেৰাগ্ৰাফ দিছে, সেই পেৰাগ্ৰাফত আছে যে টোটেল কিমানটা স্কুল স্থাপিত হৈছিল। সেই সময়ত 62খন মাধ্যমিক বিদ্যালয় স্থাপন হৈছিল আৰু 3000খন প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল। আৰু এই গোটেইখিনি বিদ্যালয় কি আছিল? জাতীয় শিক্ষানুষ্ঠান আছিল। তাৰপিছত বেৰিষ্টাৰ তাৰকানাথ পালিতে তেওঁ এটা টেকনিকেল কলেজ স্থাপন কৰিছিল, সেইটো আছিল বেংগল টেকনিকেল ইনষ্টিটিউট। এইটো স্থাপন কৰিছিল যাতে ষ্টুডেণ্টখিনিয়ে টেকনিকেলি লাইনো পঢ়িব পাৰে, যিখিনি ষ্টুডেণ্টে এই ব্ৰিটিছৰ স্কুল বাদ দিছে। অ'কে। তাৰপিছত এই বংগত যে জাতীয় বিদ্যালয়বিলাক স্থাপন হ'ল, তাৰে
আলম লৈ তাৰে মানে হাঙুৰত সিহঁতক চাই মটিভেট হৈ বেলেগ বেলেগ ষ্টেটতো কিছুমান জাতীয় বিদ্যালয় স্থাপন হ'ল। তাৰ ভিতৰত ইয়াতে দিছে যে পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয়, গুজৰাটত গুজৰাট বিদ্যালয় স্থাপন হৈছিল। তেতিয়াহ'লে এইখিনি আমি পালোঁ যে স্বদেশী আন্দোলনৰ ফলত জাতীয় শিক্ষাৰ ওপৰত কেনেকুৱা প্ৰভাৱ বিস্তাৰ হৈছিল, আৰু সেই শিক্ষানুষ্ঠানসমূহ বৰ্তমানেও আমাৰ গোটেই ভাৰতবৰ্ষত সিঁচৰিত হৈ আছে, আৰু সেইবিলাক ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটি বা তেনেকুৱা কলেজলৈ স্থানান্তৰ হৈছে। অ'কে, পৰৱৰ্তী যিটো ফলাফল ইয়াতে দিয়া আছে সেইটো হ'ল মহিলাসকলৰ ভূমিকা। বিৰাট ইম্পৰ্টেণ্ট, এই টপিকটো বিৰাট ইম্পৰ্টেণ্ট, যে আজিৰ পৰা 120 বছৰ আগতে, আজিৰ ডেটত মহিলাসকল মানে কিমানখিনি স্বাধীনতাভাৱে ঘূৰিব বা শিক্ষা গ্ৰহণ কৰিব পাৰিছে, সেইটোও মানে এটা প্ৰশ্ন। কিন্তু আজিৰ পৰা 120 বছৰ আগতে ভাৰতত মহিলাসকলে আন্দোলনমুখী হৈ উঠিছিল। কিমান ইম্পৰ্টেণ্ট বুজি পাইছানে? মহিলাসকলে সেই সময়ত, যি সময়ত নেকি মহিলাসকলক 4 বেৰৰ বাহিৰত যোৱাটো নিষিদ্ধ আছিল ইণ্ডিয়ান ছ'চাইটিত, যি সময়ত মহিলাসকল 4 বেৰৰ বাহিৰত ওলোৱাটো নিষিদ্ধ আছিল, তাৰপিছত সিহঁতৰ ওপৰত নানান ধৰণৰ সামাজিক ৰীতি নীতি জাপি দিয়া আছিল, সেই সময়ৰ মহিলাখিনিয়ে ওলাই আহিছিল ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে। আৰু তাৰে ভিতৰত মহিলাখিনিৰ ভিতৰত ইয়াতে এটা লাইন দিছে, মই লাইনটো পঢ়ি দিছোঁ, কিতাপত চাই ল'বা। সমাজৰ সকলো সামাজিক বাধা অতিক্ৰম কৰি বংগৰ মধ্যবিত্ত নগৰীয় নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। এই সামাজিক বাধা অতিক্ৰম কৰি, সামাজিক বাধা মানে এই গোটেইখিনি বস্তু, যে সিহঁতক 4 বেৰৰ বাহিৰত ওলাব নিদিয়ে, সিহঁতক কি কয় শিক্ষা গ্ৰহণ কৰিব নিদিয়ে, সিহঁতৰ বিয়া বাৰুত সিহঁতৰ কোনো ধৰণৰ চইচ নাছিল, যিয়ে যাক যেতিয়া পচন্দ কৰিছিল তেতিয়াই, কোনো বয়সৰ সীমা নাছিল, বিয়া কৰাব পাৰিছিল। এটা 60 বছৰৰ মানুহে এটা 16 বছৰৰ ছোৱালীক বিয়া কৰিব পাৰিছিল, বা চাইল্ড ইনফেণ্টিচাইড যিটো আছিল, মানে শিশুবধ, তাৰপিছত সতীদাহ প্ৰথা, এইবিলাকো সমাজত অলপ অলপ প্ৰচলিত হৈ আছিল। আৰু সেই সময়ত নাৰী সমাজে কি কৰিছিল, ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কাৰণে আগুৱাই আহিছিল। আৰু তাৰে ভিতৰত ভাৰতৰ মহিলাসকলৰ ভিতৰত এটা মানে এজনী বিচক্ষণ নাৰী আছিল, তেখেতৰ নাম আছিল সৰলা দেৱী চৌধুৰী। আৰু তেখেতে বিপ্লৱী ভাৱেৰে ওলাই আহিছিল। আৰু সেই সময়ত তেওঁ বীৰষ্টমী ব্ৰত, প্ৰতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি, এইবিলাক অনুষ্ঠান কৰি সেই সময়ৰ যুৱক যুৱতীখিনিক মানে আন্দোলনমুখী কৰাৰ কাৰণে প্ৰয়াস কৰিছিল। আৰু তেখেতে ভাৰতী নামৰ এখন পত্ৰিকা 1907 চনত সম্পাদনা কৰিছিল, য'ত নেকি দেশৰ যুৱশক্তিক জাতীয় আন্দোলনত জঁপিয়াই পৰাৰ কাৰণে আহ্বান জনাইছিল। আৰু তাৰপিছত আৰু এজনী নাৰী আছিল, তেখেত হয়তো আমাৰ ইয়াৰে নাছিল, ভগিনী নিবেদিতা, তেখেতৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবুল। আৰু তেওঁ য়ংছ মেন হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, ডন ছ'চাইটি, অনুশীলন সমিতি, এইবিলাক সভা সমিতি পাতি অনুষ্ঠানবিলাক গঢ়ি তুলিছিল। আৰু এইবিলাকৰ জৰিয়তে ভাৰতৰ যুৱশক্তিক মানে ব্ৰিটিছৰ বিৰুদ্ধে অনাৰ কাৰণে প্ৰয়াস কৰিছিল। আৰু সেই সময়ৰ বেংগলৰ নাৰীসকলৰ যিটো সাহস, সেই সাহসৰ প্ৰতি ব্ৰিটিছসকল অলপ শংকিত হৈছিল। আৰু এই কথাটো সিহঁতৰ এটা টেলিগ্ৰাম তাতে প্ৰকাশ পাইছিল। 11 অক্টোবৰ 1907 চনৰ ডেইলি টেলিগ্ৰাফত এটা কথা প্ৰকাশ পাইছিল যে বঙালী নাৰী ইংৰাজৰ কাৰণে সবাতোকৈ দুৰ্দম আৰু বিপদজনক। ইয়াতে ইংলিছত কোটেশ্যনটো দিয়া আছে, দ্য মোষ্ট অবষ্টিনেট এণ্ড মোষ্ট ডেঞ্জাৰিয়াছ এণ্টাগনিষ্ট অফ দ্য ইংলিছ। তাৰমানে বেংগলৰ নাৰীখিনি ইংলিছ মেনখিনিৰ কাৰণে, ব্ৰিটিছসকলৰ কাৰণে বিপদজনক আছিল বুলি এই লণ্ডনৰ ডেইলি টেলিগ্ৰামত প্ৰকাশ পাইছিল। অ'কে, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
আৰু তলত দিয়া নটিফিকেশ্যন বেলটো অল কৰি ল'বা যাতে পোনপ্ৰথমে তুমি ভিডিঅ'টো পোৱা। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে।